हेलो दोस्त नमस्कार अस्सलाम वालेकुम। आज आपलोके देखिবলৈ পাব যে একেবাৰে সৰু পৰিয়ালৰ এটা সৰু ঘৰ 2024 কিমান টকাত বনাব পাৰিব। সৰু ফ্যামিলিত ধৰক আপোনাৰ তিনজন মানুহ আছে, তিনজন মানুহৰ কাৰণে এটা সৰু ঘৰ লাগে। এটা সৰু ঘৰ 2024 কিমান টকাত আপুনি বনাব পাৰিব, বাজেটটো কিমান আহিব, একেবাৰে কম খৰচত ধুনীয়া ঘৰ যাতে হয়। অলপ ভিডিঅ'টো আৰম্ভ কৰোঁ। এটা আমাৰ সন্মুখৰ পৰা ভিউ, এটা দরজা আর একটা খিড়কি লগোৱা আছে। এতিয়া আমি ভিতৰত সোমাই আছোঁ। ভিতৰত তিনটা আমাৰ রুম আছে। এটা আমার হল রুম, আপুনি ধৰিব পাৰে। এটা আমার সাইজ আছে 15x20 ফুট। আমার ঘরটা আছে বহল আছে 20 ফুট আর লম্বটা আছে আপনার 30 ফুট। এটা একটা রুম, এফালে আছে 15 আর এফালে আছে আমার 20। এটা আমার হল রুম বলে ধরব পারি। এটা খিড়কি, এফালে একটা খিড়কি লগোৱা আছে, এফালে সন্মুখত এটা খিড়কি লগোৱা আছে, এটা দরজা আছে। এটা আমার ভেন্টিলেশন প্লাস ভেন্টিলেশন সহ, আর এফালে আমার ঢালাইয়ের ভেন্টিলেশন দেওয়া আছে। এটা এফালে আছে একটা বেডরুম। এটা আমার বেডরুম। বেডরুমের সাইজটা আছে আমার, এফালে আছে আপনার 15 ফুট, এফালে আছে আপনার 12 ফুট। আপনি যদি একেবারে কম খরচত আসাম টাইপ ঘর এটা বনাবলৈ বিচাৰি আছে, সৰু ঘৰ এটা বনাবলৈ বিচাৰি আছে, তেনেহ'লে মাজত পাৰ্টিশ্যনকেইটা আপোনালোকে 3 ইঞ্চি ব্যৱহাৰ কৰিব পাৰিব। তাক 3 ইঞ্চি ব্যৱহাৰ কৰাৰ কাৰণে বহুতকেইটা ইটা আমাৰ বাচি গৈছে। ওপৰত কেঁচি ষ্টাইলটো চাওক। আৰু এফালে আছে আমাৰ এটা কিটচেন ৰুম। কিটচেন ৰুমটো এতিয়ালৈকে বনোৱা হোৱা নাই, চাজাকেইটা বনোৱা হোৱা নাই। ইয়াত আমাৰ চেলপ মাৰা হ'ব, খিড়কিৰ তলত আমাৰ চেলপ হ'ব। এফালে আমার রড ফসাই দিছে আর আমার 3 ইঞ্চি ওয়াল দিছে মাজত। পার্টিশন কেটে আমার 3 ইঞ্চি ওয়াল আছে। এইটো ঘৰত কিমান টকা খৰচ আহিলে এতিয়া আমি গোটেইখিনি ডিটেইলছ আপোনালোকক ধুনীয়াকৈ বুজাই দিম। আৰু এইটো ঘৰ ফিনিশিং কৰোঁতে কিমান টকা খৰচ আহিব আপোনালোকে ধুনীয়াকৈ বুজি পাব। যে একেবাৰে সৰু পৰিয়াল, ধৰক 2জন বা 3জন মানুহ আছে এটা ফ্যামিলিত, তো ফ্যামিলিৰ কাৰণে এইটো ঘৰ ধুনীয়া হ'ব। ভিডিওটো স্কিপ নকৰি গোটেইখিনি চাবলৈ চেষ্টা কৰিব, তেনেহ'লে আপোনালোকে কিমান টকা খৰচ হ'ল ধুনীয়াকৈ বুজি পাব। এতিয়া আমি কম যে এইটো ঘৰত কিমান টকা খৰচ হ'ল, টোটেল আমাৰ কিমান টকা খৰচ হ'ল। ইটা আমাৰ গৈছে 3000 ইটা গৈছে, তলৰ পৰা পিণ্টৰ পৰা ওপৰলৈকে এতিয়ালৈকে 3000 ইটা গৈছে। আৰু চিমেণ্ট গৈছে আমাৰ 40 বেগ চিমেণ্ট গৈছে। আৰু আপোনাৰ ৰড গৈছে আপোনাৰ 3 কুইণ্টেল। আৰু গিটি গৈছে আমাৰ 3 CM। আৰু আপোনাৰ দুটা খিড়কি লগোৱা আছে, 4-5টাকৈ দুটা খিড়কি লগোৱা আছে। আৰু আপোনাৰ 3টা ডোৰ আছে, দরজা আপোনাৰ 3টা আছে। ইয়াত আমাৰ খৰচ গৈছে আপোনাৰ 25,000 টকা। আৰু আমাৰ ওপৰত কেচি আৰু টিংপাত লগোৱা আপোনাৰ 30,000 টকা টোটেল আমাৰ খৰচ গ'ল। এতিয়া আমি চবকেইটা আমি ক্যালকুলেটৰ কৰিম যে ইয়াত কিমান টকা টোটেল ওলাই, আৰু ইয়াত লেবাৰ খৰচ আছে, লেবাৰ খৰচ কিমান টকা ওলাই আমি ধুনীয়াকৈ ক্যালকুলেটৰ কৰি আপোনালোকক বুজাই দিম যে 2024 একেবাৰে সৰু পৰিয়ালৰ কাৰণে এটা ঘৰ বনালে কিমান টকা খৰচ আহিব। বা ধৰক আপোনাৰ বাজেটটো একেবাৰে কম আছে, কম বাজেটত আপোনালোকে কেনেকৈ এটা ঘৰ বনাব পাৰে বা কিমান টকাত এটা ঘৰ বনাব পাৰে ধুনীয়াকৈ ঘৰ, এটা আমি টোটেল ওলাই দিম। এতিয়া আমি কম যে আমাৰ 3000 ইটা গৈছে। 3000 ইটাৰ দাম আছে আপোনাৰ 30,000 টকা। আৰু বালি গৈছে আপোনাৰ 8 CM। 8 CM আপোনাৰ টোটেল হ'ব ধৰক 10,000 টকা। আৰু আপোনাৰ চিমেণ্ট গৈছে আপোনাৰ 40 বেগ, 500কে মাৰিছোঁ আমি 20,000 টকা গৈছে। 20,000 টকা ওলাইছে চিমেণ্টৰ দাম। আৰু আপোনাৰ ওলাইছে ৰড আছে আপোনাৰ 3 কুইণ্টেল। 3 কুইণ্টেলৰ আমি 6,000কে মাৰিছোঁ, 15,000 টকা গ'ল ৰডত। আৰু আপোনাৰ গিটি আছে আপোনাৰ 3 CM। 3 CM ওলাইছে আপোনাৰ 6,000 টকা, 2,000কে CM। আমাৰ দরজা আৰু খিড়কি আছে, সেইকেইটা খৰচ হৈছে 25,000 টকা। और ऊपर
ওপৰত টিনপাত আৰু কেঁচি সহ আমাৰ টোটেল খৰচ ওলাইছে আপোনাৰ 30,000 টকা। এখানে আমার টোটাল করে ওলাইছে 1,39,000 টাকা। 1,39,000 টাকাত আপোনালোকে ধুনীয়াকৈ এটা আমাৰ মেটেৰিয়েলৰ যিমান ইটা বালি যিটো লাগিব সেইটো হ'ল 1,39,000 টকা আমাৰ খৰচ আৰু প্লাছ আপোনালোকে 50,000 টকা ধৰি দিব। 50,000 টকা ধৰিলে 1,90,000 টকা আপোনাৰ ওলাব। 1,90,000 টকাত 2024 আপোনালোকে ধুনীয়াকৈ এটা 3টা ৰুমৰ ঘৰ বনাব পাৰিব। তারপর সৰু পৰিয়ালৰ নিজৰ বনাব বাবে এটা ঘৰ বনাব ধুনীয়াকৈ যাতে হয় ডিজাইনকেইটা মানে ধুনীয়াকৈ গাঁথনি কৰিব পাৰিব 1,90,000 টকা। আৰু যদি ফিনিচিং কৰে আৰু ধৰক আপোনাৰ 1,00,000 টকা হাতত লৈ ল'ব তেনেহ'লে আপোনাৰ ঘৰটো প্লাষ্টাৰ আৰু তলৰ ফ্লোৰ ধুনীয়াকৈ হৈ যাব। আৰু টাইলছ লগাই তেনেহ'লে আৰু বাজেটটো বেছি হ'ব। ভিডিঅ'টো চাই ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকন কৰি দিব আৰু কমেণ্ট কৰি মোক জনাব ভিডিঅ'টো কেনেকুৱা হ'ল। ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ। আৰু কোনোবাই যদি এনেকুৱা ঘৰ বনাবলৈ বিচাৰি আছে মোৰ লগত কণ্টেক্ট কৰিব পাৰে বা যোগাযোগ কৰিব পাৰে কেনেকুৱা ঘৰ বনাব মই ধুনীয়াকৈ ডিজাইন বা ড্ৰয়িং ধুনীয়াকৈ এটা আঁকি দিম। থেংক ইউ।